আসসালামু আলাইকুম। অসমৰ ৰাইজ, এটা কথা আমি চবেই ভাবিব লাগিব, তেওঁ পাৱাৰত কোন আছে? পাৱাৰত থকাজনে যদি কয় ছিংগাপুৰৰ পৰা অসমৰ মানুহকেইটাক আছামিজকেইটাক ধৰি আনিব নোৱাৰে, তেতিয়াতো পাৱাৰত থাকি লাভ নাই। কিবা লাভ আছে জানো? সেইটো অসমৰ ৰাইজে ভাবিলে হ'ল। আৰু যদি জুবিনদাৰ বিচাৰ ইফালে সিফালে গুচি যায়, বহুত এনকাউণ্টাৰ দেখি আহিছোঁ। 26 ইলেকশ্যনৰ আগে আগে যে এনকাউণ্টাৰ কৰি দিব কিজানি কোনোবাই, আকৌ বিজেপি জিন্দাবাদ, আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, এইবিলাক যে নহয়, ডাইৰেক্ট ফাঁচি হ'ব লাগিব। অসমৰ পূৰা ৰাইজে চাব, এইটোহে হ'ল সত্য কথা। আমি চাই আছোঁ, আমি দুখীয়া মানুহ, এই কাম কৰি খাওঁ, তিনিচুকীয়াতে আছে, মাছ বিক্ৰী কৰি খাওঁ। এইটো ভাড়া ৰুম হয় আমাৰ, 1600 টকা মাহে ভাড়া। হয়তো চিন্তা নকৰোঁ, চিন্তা কৰি আছোঁ, এইটো চাই আছোঁ।